সৰিতা আচাৰ্যী তো মই ভাল লাগিছে আজি মই অসমৰ কাৰণে বা হাইলাকান্দিৰ কাৰণে আজি মই এটা মেডেল জিকিব পাৰিছোঁ তো এক্সপিৰিয়েঞ্চটো আগতে ভয় লাগিছে যে কেনেকৈ কৰিম তো অল অভাৰ ভাল কৰিছোঁ তো ভাল লাগিছে এছিয়ান গেমছৰ চান্সটো আমি প্ৰেক্টিছ ভালকৈ प्रिपरेशन करीम जाते हमें खेलिबो पारूँ। बहुत अच्छा लगा कि सबने इतना अच्छे से हम लोगों को वेलकम किया तो थैंक यू सो मच। और मैं और अच्छे से प्रैक्टिस करूँगी कि मेरा असम का नाम और हाइलाकांदी डिस्ट्रिक्ट का नाम और रोशन हो अच्छे से। तो सबको धन्यवाद, मेरे मास्टर, मेरे माता पिता, मेरी बड़ी बहन जो पहली बार इधर ताइक्वांडो सीखने आई थी तो उसी से हमारी घर में सब धीरे धीरे ताइक्वांडो में ज्वाइन हो गए तो आज मैं यहाँ तक पहुँची हूँ सर इन सब लोगों के लिए। আজিৰ দিনটো ক'ব গ'লে মই যেদিন চাকৰি পাইছিলোঁ এতকৈ আজি মই বেছি আনন্দ উপভোগ কৰিছোঁ কিয় এটা কথা আছে কোচ কিংবা মাষ্টৰ কিংবা শিক্ষক নিজৰ ছোৱালীতকৈ যে তাৰ ষ্টুডেণ্টে যে ডেভেলপ কৰে সি বেছি ভাল লাগে তাৰ আজিৰ দিনটো মোৰ সেইটোৱে আৰু আজিৰ দিনটোৰ কাৰণত মই যোৱা 2 বছৰ ধৰি মই অপেক্ষা কৰি আছিলোঁ 2 বছৰ ধৰি আমি প্ৰেক্টিছ কৰাই আছিলোঁ কালি মনিতা পঞ্চমী মনিতা আচাৰ্যী পঞ্চমী দাস নহয় বেলনা কেম্পৰাই হাফলঙৰ ছোৱালী 3জনে মিলি টিমটো বনাইছিল সিহঁতে বেংগালুৰু প্ৰেক্টিছ কৰিছে অৰুণাচল প্ৰেক্টিছ কৰিছে মই নিজে প্ৰেক্টিছ কৰাইছোঁ অসমত প্ৰেক্টিছ কৰিছে যোৱা এবছৰ কিংবা 6 মাহ সিহঁতে ৰেষ্ট পোৱা নাই ভালকৈ দিনটো কি জানে পাহৰি গৈছে সিহঁতে এনেকুৱা কষ্ট কৰিছে আহা জোহা সব মই সিহঁতে ফাইনেন্সিয়েলি হেল্প কৰিছোঁ নিজেও সিহঁতে খৰচ পাতি কৰিছে আৰু সেই দিনটো অৰুণাচলৰ লগত আমি হাৰিছোঁ অকল 0.2 পইণ্ট অকল 0.2 স্ক'ৰৰ ব্যৱধানত অৰুণাচল গোটেই ইণ্ডিয়াৰ বেষ্ট পমছে টিম হয় সিহঁতে গ'ল্ড জিকিছে সিহঁতে চিলভাৰ জিকিছে দুটা গ'ল্ড আছে সিহঁতৰ আপোনালোকে জানিলে আচৰিত হ'ব অৰুণাচল ষ্টেটখনতে যোন ল'ৰা ছোৱালী ভাল খেলে সিহঁতৰ কাৰণে স্কুল যাব নালাগে অকলত এটা চিলভাৰ আহিছে টাইকোৱাণ্ডোত এটা চিলভাৰ আহিছে 3টা ব্ৰঞ্জ আহিছে হাইলাকান্দি 3টা ব্ৰঞ্জ আছে আৰু উজালি বৰুৱা আমাৰ শোণিতপুৰৰ ছোৱালী তাই চিলভাৰ জিকিছে তাই এছিয়ান চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ মেডেলিষ্ট তাই কাৰণে মোৰ শুভেচ্ছা থাকিল আৰু অৰুণাচলত স্কুল বন্ধ থাকে কিয় খেলিবলৈ অকণমান পঢ়া শুনাত এলাহ হ'বহে এইটো চায়েন্স এইটো চিধা কথা অৰুণাচলত সেইকাৰণে অৰুণাচল অসমতকৈ আগবাঢ়ি আছে টাইকোৱাণ্ডোৰ ক্ষেত্ৰত এইটো স্কুল যাব নালাগে আৰু মই ভাবোঁ মই যিমান সাংবাদিক ভাইসকলৰ ছাপোৰ্ট পাইছোঁ অহা দিনতো পাম আৰু আমাৰ এই একাডেমীৰ পৰা আগন্তুক দিনত আৰু চেষ্টা কৰিম যেনেকৈ ইয়াতকৈ ভাল খেলুৱৈ মই ওলাব পাৰোঁ।